তিতাবৰত দুই ভাতৃয়ে সৰকালে অৰ্ধ শতাধিক কৃষকৰ ধন 50 গৰাকী কৃষকৰ ধান ক্ৰয় কৰি ধন দিয়া নাই দুই ভাতৃয়ে লাইট নৌচুঙিৰ জগত বৰা নিপন বৰাৰ বিৰুদ্ধে ক্ষোভ উজাৰিছে কৃষকসকলে আৰু ক্ষোভিত কৃষকে বাসগৃহ ঘেৰাও কৰি সৃষ্টি কৰে উত্তপ্ত পৰিস্থিতিৰ মাধৱপুৰ আৰক্ষীৰ উপস্থিত হৈ আৰক্ষী স্থানত উপস্থিত হৈ নিয়ন্ত্ৰণ কৰে ক্ষমা কৰিব আৰক্ষী গৈ সেই স্থানত উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয় আৰু ইপনে ধন আত্মসাৎ কৰি পলায়ন কৰিছে দুইগৰাকী ভাতৃয়ে কৃষকৰ ধন আত্মসাৎ কৰি দুগৰাকী ভাতৃয়ে পলায়ন কৰিছে বুলি জানিব পৰা গৈছে যাৰ ফলত কৃষকসকলে ক্ষোভ উজাৰিছে বাসগৃহ ঘেৰাও কৰি তেওঁলোকে উত্তাল পৰিৱেশৰ সৃষ্টি কৰে ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয় মোৰ ধান আনি আছিলে ধানত ফোন কৰি থাকোঁ পইচা হেতি ফোন ৰিচিভ নকৰে পইচা দিম বুলি কৈ আশাত আমাক ভুজি আছিলে আজিলৈকে পইচা হেতি হেৰি নাই ডেৰমাহ দিন পলাই ফুৰিছে আজি 7টা বজাত আহিছে বুলি ক'লে মই 7টা বজাৰ পৰা ইয়াত ৰখি আছোঁহি মাক আৰু পুতেক জগত আৰু হেৰি মাক মোৰ পৰা ধান লৈছে 180 বেগ ধান আনিছে জগত আৰু নিপনে সিহঁতৰ ককাই বহুত গাঁৱৰ পৰাই আনিছে মোৰ ঘৰৰ পৰা মুঠতে 180 বেগ ধান আনিছে মোৰ ঘৰ চেঙেলী চুকত নকৰা দেখি আমি আজি ৰাতিপুৱা 7টা বজাৰ পৰা ইয়াত পুলিচে মুঠতে কাইলৈ 10টা বজাত সময় দিছে মানুহ মাতিছে আমাকো মাতিছে আমি তালৈ যাম প্ৰশাসনে যে আমাক কিবা এটা সিদ্ধান্ত কৰি পিনি আমাক যে পইচাটো দিব পাৰে প্ৰশাসনৰ যে ক'তো ভুল নাযায় সেইকাৰণে আমি আজি এইখিনি কৰিবলগীয়া হৈছে সিহঁতৰ ক'লে হয় বৰ বাচি এইফালে গোটেই গাঁও ইমান ভালকৈ নাজানো ৰজাবাহৰ আঠখেলীয়া বেকাজান ভুলুকি চুক শদিয়াল আমগুৰি বিনাচাই কেনেকৈ বহুত জেগাৰ পৰা আনিছিলোঁ ধানটো এই প্ৰায় 3খন গাড়ীটো ভালেমান জেগাৰ পৰা আনিছিলোঁ হয়তো ইমান এতিয়া সঠিক মনত নাই ষ্টকে ঘৰতো কৰিছিলে তাৰপৰা এইডোখৰ কি কয় বিনাচাইকত কৰিছিলে বৰবাচীত কৰিছিলে বিকাটো বলেইখনত চিনা মোৰ নাম শ্ৰী হৰকান্ত বৰা মই লাইট নচুঙি এইখন গাঁৱৰে আমাৰ এজন এই মানে এই যুৱকে ধানৰ পৰা কৰিছিলে ধানৰ পৰা কৰা আমি মানে আগতেও ধান দিছোঁ এইবছৰে নহয় আজি 3-4 বছৰ ধান দি আছিলোঁ কিন্তু আমাক পইচাটো এতিয়া ঠিকে দি আছিলে কিন্তু এতিয়া এইবছৰ মানে এনেকুৱাকৈ কৰিলে ইহঁতে বহুত মানুহৰ পৰা ধানটো মানে জমা লৈ পইচাটো এমাহৰ পিছত আমাক মানে এই খেতিয়কে দিম বুলি কৈ এতিয়া মানুহবিলাক আজি পইচা ল'ব হ'ল খেতিয়কে মানুহবিলাক চব নাইকিয়া হৈ দিলে পলাই দিলে ঘৰত কোনো নাই অকল বাপেকটোক থাকে বাপেকে খালে একো ক'ব নোৱাৰো কয় আৰু বিয়া দিয়া ছোৱালী থাকে সেইজনী তাই ক'ব নোৱাৰো বুলি কয় মোৰ পৰা ধৰি আজিলৈকে আমাৰ মানে ইয়াত প্ৰায় মানে 50-60 জনৰ পৰা NB নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা।